বুধবাৰে দিনৰ 11 বজাত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ বৈঠক আৰু এই বৈঠকতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত আলোচনা কৰা হ'ব। নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কংগ্ৰেছ দলে। বিশ্বনাথত এই মন্তব্য সভাপতি ৰিপুন বৰাৰ। অন্যহাতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক মহাজোঁটত সামিল হ'বলৈ পুনৰ আহ্বান জনালে ৰিপুন বৰাই। আমাৰ অলৰেডি কালিলৈ আমি মিটিং দিছোঁৱেই। প্ৰদেশ ইলেকশ্যন কমিটিৰ মিটিং কাইলৈ আমাৰ 11টা বজাৰ পৰা হ'ব আৰু মোটামুটি আমাৰ যিবিলাক এক্সাৰচাইজ হোমৱৰ্ক আমাৰ হোমৱৰ্কবিলাক প্ৰায় সম্পূৰ্ণ হৈছে। চিট শ্বেয়াৰিঙৰ কথাটো মোটামুটি আমাৰ প্ৰায়কেইটা দলৰ লগত আমাৰ মোটামুটি হৈছে। আমি সদায় কৈছোঁ আমাৰ এটাই পইণ্ট, যদি বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আপোনালোকেও বিচাৰিছে তেতিয়াহ'লে আমি সকলোৱে নুযুঁজো কিয়? যদি বেলেগে বেলেগে যুঁজো, কাৰণ আমি এতিয়া 7টা দল লগ লাগিছোঁ বিজেপিক প্ৰতিহত কৰিবলৈ। আপোনালোক 2টা দল কিয় বেলেগে আছে? তে বেলেগে বেলেগে যুঁজিলে বিজেপিৰ ভোট বিভাজন হ'লে বিজেপি লাভৱান্বিত হ'ব। আমি সেই কথা তেওঁলোকক বুজাই আছোঁ। গতিকে আমি একেলগে যুঁজো।